নমস্কাৰ মৰমৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল তোমালোক যদি একাদশ শ্ৰেণীত পঢ়ি আছা আৰু তোমালোকৰ যিকোনো ভোকেশনাল এডুকেশ্যন তোমালোকে যদি গ্ৰহণ কৰিছা তোমালোকৰ যিকোনো যদি ইলেক্টিভ সাবজেক্ট হিচাপে আছে যেনেকৈ তোমালোকৰ আইটি থাকিব পাৰে যেনেকৈ তোমালোকৰ হেলথ কেয়াৰ থাকিব পাৰে নাইবা অন্য যিবিলাক আমাৰ সাবজেক্ট আছে যিবিলাক সাবজেক্ট এইচএস ফাৰ্ষ্ট ইয়াৰৰ ল'ৰা ছোৱালী বিলাকে গ্ৰহণ কৰা দেখা পোৱা যায় তেনেহলে তোমালোকৰ এখন সাবজেক্টটো কমনে থাকে হেতু হল এখন কিতাপ একচুয়ালি কমনে থাকে হেতু হল কি যে এমপ্লয়াবিলিটি স্কিল আৰু আজি এই ভিডিওটোত আমি এমপ্লয়াবিলিটি স্কিলৰ একেবাৰে শেষৰ যিখিনি অধ্যায় তোমালোকৰ ইউনিট নম্বৰ 4 যিটোৰ নাম আছিল গ্ৰীন স্কিল এই গ্ৰীন স্কিলখিনি আমি আলোচনা কৰি আছিলো আৰু ইতিমধ্যে দুটা ক্লাস আমাৰ ইউটিউবত দিয়াই আছে আৰু আজিৰ ক্লাসটো 3 নম্বৰ ক্লাস হ'বলৈ গৈ আছে সো আজি যৰ পৰা আমি আৰম্ভ কৰিম হেয়া হল টুৰিজম ওকে সো টুৰিজমৰ পৰা আৰম্ভ কৰিবলৈ গৈ আছো তোমালোক চাব পাৰিছা যে আমি এই শব্দটো আগতে শুনিছনে শুনা নাই টুৰিজম শব্দ যিখিনি আছে আমাৰ আগতে শুনিছনে আমি টুৰিজম বুলি কোৱাৰ লগে লগে আমি পৰ্যটকৰ কথা আমাৰ মনত পৰে বা পৰ্যটন থলীৰ কথা মনত পৰে ঠিক আছে যেনেকৈ পিকনিক কৰিবৰ কাৰণে আমি বিভিন্ন ঠাইলৈ যাও হয় না নহয় আৰু হেতু কি হয় আমি এনেকুৱা ঠাইত যাও যিবিলাক ঠাইত অলপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ বা কিবা নহলে কিবা চাবলগীয়া তেনেকুৱা আছে গতিকে হেতু কি হৈ গল আমাৰ টুৰিজম হৈ গল অৰ্থাৎ হেখিনি আমাৰ কি হল পৰ্যটক আৰু পৰ্যটন থলী এইবিলাক শব্দৰ লগত জড়িত এখন ঠাই হৈ গল ঠিক আছে সো টুৰিজম ক্যান বি গ্ৰেট ফৰ লোকাল ইকোনমিক্স আমাৰ স্থানীয় অৰ্থনীতিৰ বাবে টুৰিজম খিনি খুব বেস্ট হয় খুব ভাল হয় যদি আমি কোনো এখন লোকাল অৰ্থনীতি অৰ্থাৎ স্থানীয় আমাৰ যি অৰ্থনীতি আছে ইকোনমিক্স আছে হেকিন ডেভেলপ কৰিব বিচাৰো মানুহসকলক উন্নতকৰণ কৰিব বিচাৰো দেন টুৰিজম সেক্টৰত আমি মাথা মাৰিব লাগিব টুৰিজম সেক্টৰ আমি ডেভেলপ কৰিব লাগিব but not if harm the environment but এনেকৈ এটা নহয় যে টুৰিজম সেক্টৰ খিনি আমাৰ যি চাৰিওপিনৰ পৰিবেশ আছে সেই পৰিবেশখিনি বিনষ্ট কৰি আছে বা ধ্বংস কৰি আছে এইখিনিৰ প্ৰতি আমি লক্ষ্য সদায় ৰাখিব লাগিব and what we can do আমি কিনো কৰিব পাৰো সো যেতিয়া আমি ট্ৰেভেলিং কৰিম আমি সদায় গ্ৰুপত ট্ৰেভেল কৰিলে অৰ্থাৎ গ্ৰুপত কোনোবা দেশৰ ঠাইত গলে হেতু বেছি ভাল আৰু ঠিক আছে কাৰণ কি গ্ৰুপত গলে পিনে আমি এক নম্বৰ কথা হল যে একিখন গাড়ীৰে গৈ আছো আৰু একেটা খৰচতে হেকিন হৈ আছে আলটিমেটলি আমি পৰিবেশক কি কৰি আছো সাপোৰ্ট কৰি আছো বিকজ যদি আমি সবে নিজৰ পাৰ্সোনাল গাড়ীখিনি উলিয়াই লও তেনে আলটিমেটলি কিমানখিনি আমাৰ পলিউশন ক্ৰিয়েট হ'ব হেখিনি তোমালোকে চিন্তা কৰিবই পাৰিছা ওকে সো আমি যেতিয়া টুৰিজমত যাম আমি লিমিটেড ওয়াটাৰ লগতে লিমিটেড আমাৰ এনাৰ্জি সোর্স এইবিলাক ব্যৱহাৰ কৰিব লাগে যততে যিবিলাক আমাৰ প্লাষ্টিকৰ দ্ৰব্য আছে প্লাষ্টিকৰ বস্তুবিলাক আছে সেইবিলাক প্লাইট হ'ব নালাগে আৰু নিজৰ সাবচিকুনতা যিখিনি ঠাইত আমি লেটৰা কৰি আছো সেই লেটৰাখিনি আকৌ আমি নিজে হেগিনি কি কৰিব লাগে পৰিপেটি কৰি দিব লগা হয় ঠিক আছে আৰু আমি সদায় লক্ষ্য ৰাখিব লাগিব যেন আমি টুৰিজম কৰিব গৈ পিনে আমি টুৰিজমত গৈ পিনে পৰ্যটক হিচাপে কৰবাত গৈ পিনে যেন আমি কোনো ধৰণৰ ওয়েস্টেজৰ ক্ৰিয়েট নকৰো ঠিক আছে সো যেতিয়া আমি as a tourist হিচাপে কৰবালৈ যাম দেন আমি সেই পাৰ্টিকুলাৰ ঠাইখনৰ লোকাল যিবিলাক আমাৰ হোটেলস আছে সেইবিলাকক সাপোৰ্ট কৰা দেখা পোৱা যায় যিবিলাক আমাৰ ট্ৰেভেল কোম্পানীজ থাকিব সেইবিলাকক সাপোৰ্ট কৰি দেখা পোৱা যায় লগতে আমি সেই সকল ট্ৰেভেল এজেন্সিক লগতে সেই সকল হোটেল বিলাকক সাপোৰ্ট কৰিব লাগিব যিসকলে ইকো টুৰিজম অৰ্থাৎ গ্ৰীন টুৰিজমক প্ৰমোট কৰা দেখা পোৱা যায় ঠিক আছে সো আলটিমেটলি যেতিয়া কি হৈ যাব তেতিয়াহে আমাৰ এনভায়ৰনমেন্টৰ প্ৰটেক্ট কৰি পিনে সুৰক্ষা প্ৰদান কৰি পিনে আমি খুব সুন্দৰকৈ টুৰিজমৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিম ওকে সো এনেকৈ টুৰিজমৰ জৰিয়তে আমি কি কৰিব পাৰো আমাৰ যি লোকাল অৰ্থনীতি আছে হে আমি আগুৱাই লৈ যাব পাৰো ঠিক আছে নেক্সট থিং হল ট্ৰান্সপোৰ্ট কি হয় সো যেটো আমাৰ ট্ৰান্সপোৰ্ট সেক্টৰ আছে কনজিউম ম্যাক্সিমাম পেট্ৰল এন্ড ডিজেল ট্ৰান্সপোৰ্ট সেক্টৰত ম্যাক্সিমাম কিহেৰে চলে পেট্ৰল আৰু ডিজেলৰে চলে হয় না নহয় আৰু এই দুইটা কি হয় দুইটা ক্ৰুড অইল হয় ওকে এন্ড কজেস এ লট অফ পলিউশন আৰু তোমালোকে জানাই গাড়ী মটৰৰ ধুৱাই কেনেকৈ ইমান বেছিকৈ পলিউশনৰ ক্ৰিয়েট কৰি আছে বা ইমান বেছিকৈ প্ৰদূষণৰ সৃষ্টি কৰি আছে ওকে সো তাৰ পৰিৱৰ্তে কিন্তু আমি যিবিলাক আমাৰ ক্লিন ফিউল আছে যিবিলাক আমাৰ ক্লিন এনাৰ্জি আছে সেইবিলাক আমি ব্যৱহাৰ কৰিব পাৰো যেনেকৈ আজিকালি ইলেক্ট্ৰিক ভেহিকল ওলাইছে হয় না নহয় ইলেক্ট্ৰিক গাড়ী ওলাইছে সেইবিলাক গাড়ী আমি ব্যৱহাৰ কৰিব পাৰো আৰু লগতে আমি কি কৰিব পাৰো পাব্লিক ট্ৰান্সপোৰ্টক প্ৰমোট কৰিব পাৰো হয়নে যিবিলাক
যিবিলাক গাড়ীৰে সকলোৱে অহা যোৱা কৰে একেলগে, ঠিক আছে, যেনেকুৱাকৈ বাছেছ, যেনেকুৱাকৈ বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ গাড়ী বিলাক আছে, সেইবিলাক পাব্লিক ট্ৰান্সপৰ্টক আমি কি কৰিব পাৰো, প্ৰমোট কৰিব পাৰো। লগতে উই কেন প্ৰমোট চাইকেলিং। ওকে, লগতে আমি চাইকেলিংকো প্ৰমোট কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে, যদিহে আমি পৰিৱেশক সুৰক্ষা কৰি ৰাখি পিনে আমি ডেভেলপ হ'ব বিচাৰো, সাস্টেইনেবলি ডেভেলপ হ'ব বিচাৰো, হয় নে নহয়? ওকে, সো আমি পাব্লিক ট্ৰান্সপৰ্ট ব্যৱহাৰ কৰিম আৰু চাইকেল ব্যৱহাৰ কৰিম যেতিয়া আমাৰ সম্ভৱ, ঠিক আছে। সেইকাৰণে ঘৰত অন্তত এখন হলেও চাইকেল তোমালোকে ৰাখিবা, ওচৰত কৰবাত ঠাইত যাবলগীয়া হলে তোমালোকে চাইকেল ব্যৱহাৰ কৰিব পাৰিবা তেতিয়া। আৰু পৰাপক্ষত আমি ট্ৰাই কৰিম যিবিলাক আমাৰ ইলেক্ট্ৰিক ভেহিকেল আছে সেইবিলাক ব্যৱহাৰ কৰা, যাক কি বুলি কোৱা হয়, বেটাৰী অপাৰেটেড ভেহিকেল বুলিও কোৱা হয়, ঠিক আছে। আই হোপ তোমালোকে বুজিব পাৰিছা। ওকে, সো এইবিলাক হল আমাৰ সেক্টৰস অফ গ্ৰীণ ইকনমি। ওকে, নেক্সট থিং, ওয়াটাৰ মেনেজমেন্ট। ওয়াটাৰ মেনেজমেন্ট বুলি কোৱাৰ লগে লগে ওয়াটাৰ মানে তো বুজিয়ে পোৱা, ওয়াটাৰ মানে কি, পানী, আৰু মেনেজমেন্ট মানে কি, মেনেজমেন্ট মানে হল ব্যৱস্থাপনা, পানীৰ ব্যৱস্থাপনাৰ কথা কৈ আছো। সো ওয়াটাৰ ইজ ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট ৰিসোৰ্সেস, খুবই ইম্পৰ্টেন্ট, খুবই প্ৰয়োজনীয় ৰিসোৰ্সেস হয় না নহয়, ঠিক আছে। ৰিসোৰ্সেস বুলি কোৱাৰ লগে লগে সম্পদ বুলি ক'ব পাৰো আমি, সম্পদ হয়, ঠিক আছে। বহুত বিলিয়ন বিলিয়ন মানুহ, ঠিক আছে, এই ক্লিন ওয়াটাৰ, ড্ৰিংকিং ওয়াটাৰ কাৰণে কি হৈ থাকে, সিহঁতে হাবাথুৰি খাই থাকে। আমি লাভ কৰি আছো ক্লিন ড্ৰিংকিং ওয়াটাৰ, শুদ্ধ পৰিষ্কাৰ খোৱা পানী যদি লাভ কৰি আছো, দেন উই মাষ্ট নিড টু বি থেংকফুল, আমি থেংকফুল হ'ব লাগিব, ঠিক আছে। বাট আমি থেংকফুলে নহয়, আমি কি কৰো, আমি গোটেই দিনটো কি কৰি থাকো, আমি we are doing wastage of water, আমি পানী নষ্ট কৰি আছো, হয় না নহয়? এই নষ্ট কৰা বন্ধ কৰিব লাগে, ঠিক আছে। সো what we can do, we can use our water wisely, খুব সুন্দৰকৈ আমি ব্যৱহাৰ কৰিব পাৰো, যিমানখিনি প্ৰয়োজন সেই অনুপাতে আমি ব্যৱহাৰ কৰিব পাৰো। আৰু যেতিয়া আমাৰ প্ৰয়োজন নহব তেতিয়া আমি টাৰ্ন অফ কৰি ৰাখিম আমাৰ টেপটো। আমাৰ ঘৰৰ ভিতৰত আজিকালি টেপ আছে, হয় না নহয়? আমাৰ এই টেপটো যেতিয়া আমাৰ প্ৰয়োজন নহয় আমি তেতিয়া বন্ধ কৰি ৰাখিব পাৰো। লগতে কি বুলি কৈ আছে, ডোন্ট লেট পলিউটেড ৱাটাৰ, ওকে, flow back to the land or water source before it gets waste water treatment. Okay, so যেতিয়া কোনো পানী পলিউশন হৈ গল, পলিউটেড হৈ গল, তেতিয়া কেতিয়াও আমি সেই পলিউটেড পানীখিনি পুনৰ ব্যৱহাৰ তেনেকুৱাকৈ কৰিব নালাগে। আমি এট ফাৰ্ষ্ট ওয়াটাৰ ট্ৰিটমেন্টৰ জৰিয়তে সেইখিনি পানী পৰিষ্কাৰ কৰি ল'ব লাগে। আফটাৰ দ্যাট, তাৰ পিছত আমি কি কৰিব লাগিব, সেই পানীখিনি ব্যৱহাৰযোগ্য কৰি পিনে ব্যৱহাৰ কৰিব লাগিব। যদি আমি লেতেৰা পানীখিনি বাৰম্বাৰ বাৰে বাৰে এটাৰ পিছত এটা কাৰ্যত ব্যৱহাৰ কৰি যাওঁ, দেন বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আমাৰতো হবই হব, প্লাছ আমাৰ পৰিৱেশৰ যি ভাৰসাম্যতা সেইখিনি আমি নষ্ট কৰি আছো, সেইখিনি আমি গড়বড় কৰি দি আছো, হয় না নহয়? ওকে, সো আমি এইখিনি বুজি পালো ওয়াটাৰ মেনেজমেন্ট। এতিয়া আমি নেক্সট লৈ গুচি যাম। নেক্সট কি আছে যে ওয়েস্ট মেনেজমেন্ট। যিখিনি আমাৰ ওয়েস্ট মেনেজমেন্ট, আমি ওয়েস্ট মেনেজমেন্ট কেনেকুৱাকৈ কৰা দেখা পোৱা যায়। ওকে, ওয়েস্ট মেনেজমেন্ট আগত কি বস্তু হয় সেইখিনি আমি জানিব লাগিব, হয় না নহয়? ওয়েস্ট মেনেজমেন্ট বুলি কোৱাৰ লগে লগে যিবিলাক আমাৰ পলিউট কৰো, যিবিলাক আমি পেলনীয়া দ্ৰব্য হিচাপে ভাবো, সেইবিলাকক মেনেজমেন্ট কৰা, সেইবিলাকক ব্যৱস্থাপনা কৰা, ঠিক আছে। পেলনীয়া সা সামগ্ৰীৰ ব্যৱস্থাপনা, ইয়াক কি বুলি কোৱা হয়, ওয়েস্ট মেনেজমেন্ট বুলি কোৱা হয়। ওকে, সো throwing something away means losing the chance to reduce materials and can lead to land, air and water pollution. যেতিয়া throwing something, আমি কিবা এটা বস্তু দলিয়াই দিম away, আতৰত, এইটো মানে হল যে কিবা বস্তু আমি কি কৰি আছো, কিবা আমি ৰিডিউস কৰি আছো। কি ৰিডিউস কৰি আছো? ৰিডিউস মানে কম কৰা, কিবা ম্যাটেৰিয়েল আমি আমাৰ পৰা ৰিডিউস কৰি আছো বা কম কৰি আছো। কিন্তু আমি ভাবিব লাগিব যে that particular kind of things is going to pollute কৰিবলৈ গৈ আছে our land, আমাৰ মাতৃভূমি, আমাৰ বতাহ, আমাৰ ওয়াটাৰ, এইবিলাকো কি কৰিব, পলিউট কৰিব। কাৰণ আমি আমাৰ ঘৰৰ ভিতৰত সেই বস্তুখিনি নাৰাখি আছো, সেইটো বুজি পাইছো। আমি আমাৰ পৰা থ্ৰয়িং কৰি আছো, থ্ৰয়িং আউট কৰি আছো, বাহিৰত ওলাই দি আছো। বাট what about from our land? What about from our air? What about from our water? এইবিলাকৰ পৰা আমি কেনেকৈ বাহিৰ কৰিব পাৰিম? So that the proper treatment of waste is very important thing. Okay, so waste management কৰাৰ কাৰণে আমি 3R এইখিনি আমি পঢ়িছিলো আগতে, ঠিক আছে। তোমালোকে যদি সৰু আছিলে সেইখিনি পঢ়িছিলা, ক্লাস 8 9 10 এইবিলাকত পঢ়িছিলা। সো 3R, reduce মানে কম কৰিব লাগিব, reuse মানে পুনৰ ব্যৱহাৰ কৰিব পাৰো, and recycle মানে কোনো এটা বস্তু এবাৰ নষ্ট হৈ যোৱাৰ পিছত হেতুকে আকৌ নতুনকৈ বনাই পিনে
আকৌ কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো যিকোনো বস্তু দলিয়াই দিয়াৰ আগত আমি এই তিনিটা কাৰ্যৰ জৰিয়তে ভাবিব লাগিব যে আমি এই তিনিটা কাৰ্যৰ ভিতৰত কোনটো কাৰ্যত সেই কামটো কৰিব পাৰো বা সেই বস্তুটো আমি পুনৰ্ব্যৱহাৰ কৰিব পাৰো ওকে ৰিডিউস মানে কম কৰা ৰিইউজ মানে পুনৰ্ব্যৱহাৰ কৰা আৰু ৰিসাইক্লিং মানে পুনৰুদ্ধাৰ কৰা ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা and obviously nowadays this is a very important thing and it is a very ethical thing okay যদি তোমালোকে এইখিনি ethics মানি নচলা then you are going to face lot of problems okay যেনেকুৱা কৈ for being managing our waste we are using different kind of waste box okay যিবিলাক আমাৰ এনেকুৱা বাকচ থাকে যে ঠিক আছে সেইবিলাক আমি ব্যৱহাৰ কৰা দেখা পোৱা যায় ঠিক আছে separate the waste substance so that some product can be recycled and food waste can be compost যেতিয়া আমি কম্পোজ কৰিব বিচাৰিম then we are going to use this green box okay and যেতিয়া আমি রিসাইকেল কৰিব লাগে রিসাইকেলৰ কাৰণে যিবিলাক পেলনীয়া দ্ৰব্য হেবিলাক আমি কত এই গ্ৰীণ বক্সত থম হয় না নহয় গতিকে এনেকুৱা কৈ আমি হেবিলাক যিবিলাক আমাৰ পেলনীয়া দ্ৰব্য আছে আমাৰ ওয়েস্টেজ আছে হেখিনি ভাগ বতৰা কৰি সদায় ৰাখিব যত্ন কৰিব লাগে ঠিক আছে একেলগে কেতিয়াও ৰাখিব না লাগে okay next thing manufacturing industry this is one of the very important and crucial industry for our world and for our also India because কোনো এখন অৰ্থনীতিত সবতকে বেশি কাম প্রদান করা দেখা পাওয়া যায় আমার ম্যানুফ্যাকচারিং ইন্ডাস্ট্রি ঠিক আছে আমার ভারতের সবতকে বেশি পরিমাণে জব ক্রিয়েট বা জব ক্রিয়েশন হই আছে কোনটো ইন্ডাস্ট্রিত হেতু তোমালোকে কব পাৰা যে ম্যানুফ্যাকচারিং ইন্ডাস্ট্রি এন্ড ম্যানুফ্যাকচারিং ইন্ডাস্ট্রিত সবতকে উন্নত মানৰ দেশ হল আমাৰ ভাৰতৰ ওচৰত লাগি থাকে চাইনা ওকে সো ম্যানুফ্যাকচারিং ইন্ডাস্ট্রিটো খুবই ইম্পর্টেন্ট হয় বহুত মানুহক জব প্ৰদান কৰা দেখা পোৱা যায় চাকৰি প্ৰদান কৰা দেখা পোৱা যায় লগতে যিকোনো এখন দেশৰ উন্নতিৰ ক্ষেত্ৰত ম্যানুফ্যাকচারিং ইন্ডাস্ট্রিয়ে খুব গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা পোৱা যায় ঠিক আছে সো ইন্ডাস্ট্রিজ হেল্প ইন এমপ্লয়মেন্ট জেনাৰেশন কৰাৰ ক্ষেত্ৰত এন্ড আৰু কি কৰে কব পাৰো আমি ইকোনমিক গ্ৰোথৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে আমি যেতিয়া গ্ৰো কৰিম বিকাশ লাভ কৰিম তাৰ ক্ষেত্ৰত ম্যানুফ্যাকচারিং ইন্ডাস্ট্রি খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা পোৱা যায় বাট হাৰ্ম দ্য এনভায়ৰনমেন্ট ইন মেনি ওয়েজ কিন্তু আমাৰ চাৰিওপিনৰ পৰিবেশক বিভিন্ন প্ৰকাৰে আঘাত কৰা দেখা পোৱা যায় বিভিন্ন প্ৰকাৰে ক্ষতিগ্ৰস্ত কৰা দেখা পোৱা যায় okay so what we can do so industries make item according to the customer prefer to buy কাস্টমাৰক যিখিনি প্ৰয়োজন হ'ব কাস্টমাৰক যিবিলাক লাগিব যিবিলাক বস্তুৰ প্ৰয়োজনীয়তা আছে সেই হিচাপে আমাৰ ম্যানুফ্যাকচারিং ইন্ডাস্ট্রিয়ে হেতৰ বয় বস্তুবিলাক বনোৱা দেখা পোৱা যায় okay if we buy green or environment friendly product আমি সদায় কি কৰিব পাৰো যিবিলাক আমাৰ এনভায়রনমেন্ট ফ্রেন্ডলি প্ৰডাক্ট আছে যিবিলাক প্ৰডাক্ট ব্যৱহাৰ কৰিলে পিনে আমাৰ পৰিবেশত বেছি এটা আমি পলিউশনৰ ক্ৰিয়েট নকৰো বেছি এটা হাৰ্ম নকৰো ক্ষতি নকৰো তেনেকুৱা ধৰণৰ বস্তু আমি ব্যৱহাৰ কৰিব পাৰো যেনেকৈ লেস প্লাষ্টিক যাতে প্লাষ্টিক কম পৰিমাণে থাকে যেনেকৈ ক্লথ মেড উইদাউট কেমিক্যাল ডাইস এনেকুৱা কাপোৰ যিবিলাক কাপোৰ কেমিক্যাল ব্যৱহাৰ নকৰি পিনে উৎপাদন কৰা হৈছে ঠিক আছে এনেকুৱা ধৰণে প্ৰডিউস কৰা যিবিলাক আমাৰ গ্ৰীণ প্ৰডাক্ট আছে হেবিলাক প্ৰডাক্ট বিলাক আমি ব্যৱহাৰ কৰিব পাৰো আৰু এনেকুৱাকৈ আমাৰ যি ভাৰতৰ অৰ্থনীতি আমাৰ যে দেশৰ অৰ্থনীতি ইয়াক সাপোৰ্ট কৰিব পাৰো হয় না নহয় ওকে সো যদি আমি এনেকুৱাকৈ কিনো তেনেহলে কিন্তু আমাৰ যিবিলাক ইন্ডাস্ট্রি আছে ইন্ডাস্ট্রি বিলাক স্টার্ট কৰি দিব মেকিং কৰা বনোৱা কি বনাব তেনেকুৱা ধৰণৰ প্ৰডাক্ট যিবিলাক প্ৰডাক্টে কি কৰে আমাৰ পৰিবেশৰ কমকৈ ক্ষতিগ্ৰস্ত কৰে বা কমকৈ হানি কৰা দেখা পোৱা যায় ঠিক আছে I hope তোমালোকে বুজিব পাৰিছা যদি বুজিব পৰা নাই একো অসুবিধা নাই তোমালোকে মোক কমেন্ট বক্সত জনাই দিব পাৰিবা ঠিক আছে আমি পৰৱৰ্তী সময়ত এইবিলাক কথা লৈ পিনে আকৌ বহিম ওকে সো নেক্সট থিং আমি আৰম্ভ কৰিবলৈ গৈ আছো সেশন নম্বৰ 2 পলিসিস ফৰ এ গ্ৰীন ইকোনমি সো যেতিয়া আমি গ্ৰীন ইকোনমিৰ কথা কম অৰ্থাৎ সেউজীয়া অৰ্থনীতিৰ কথা কম গ্ৰীন ইকোনমি বুলি কোৱাৰ লগে লগে কি বুজি পাও সেউজীয়া অৰ্থনীতি ওকে তেতিয়া বিভিন্ন ধৰণৰ পলিসিস বনোৱা দেখা পোৱা যায় পলিসি বুলি কোৱাৰ লগে লগে নিয়ম নীতি বুলি ক'ব পাৰা নিয়ম নীতি ওকে rules and regulation rules বনোৱা দেখা পোৱা যায় ঠিক আছে সো পলিসি বুলি কোৱাৰ লগে লগে এইখিনি পলিসি আমি বুজি পালো হোৱাট ইজ পলিসি ওকে আৰু পলিসি হল বেলেগ একো নহয় এক ধৰণৰ রুল বা গাইডলাইন হয় যিখিনি আমাৰ কোনে কি কৰে ফৰমেশন কৰে গভৰ্নমেন্ট সৰকাৰি বনোৱা দেখা পোৱা যায় ঠিক আছে যিকোনো এটা কোম্পানী বিভিন্ন ধৰণৰ স্কুল এইবিলাক চলোৱাৰ ক্ষেত্ৰত বা এইবিলাক চলোৱাৰ বাবে সৰকাৰ চলোৱাৰ ক্ষেত্ৰত হিতে নিয়ম নীতি সৃষ্টি কৰে কোম্পানীয়ে হিতৰ কোম্পানী এটা চলাবৰ কাৰণে নিয়ম নীতি সৃষ্টি কৰা দেখা পোৱা যায় আৰু স্কুলে বা কলেজে হিতৰ স্কুল বা মহাবিদ্যালয়খন চলাবৰ কাৰণে
সেইবিলাক নিয়ম নীতি বা পলিচিজ ক্ৰিয়েট কৰা দেখা পোৱা যায় ঠিক আছে সো তেনেকুৱা ধৰণে কেতবোৰ পলিচি দিয়া আছে যেনেকৈ নেশ্যনেল পলিচি অন স্কিল ডেভেলপমেন্ট এণ্ড এন্টাৰপ্ৰেনিয়ৰশিপ 2015 এইটো এটা এনেকুৱা পলিচি যিটো পলিচিৰ জৰিয়তে কি কৰা হয় কি কৰাৰ চেষ্টা কৰা হৈ আছে যে ভাৰতীয় যিবিলাক আমাৰ ইয়ং জেনাৰেশন আছে এই ইয়ং জেনাৰেশনক যিবিলাক বিভিন্ন ধৰণৰ স্কিলছ বিভিন্ন ধৰণৰ কৌশল সেই কৌশলৰ দ্বাৰা কিহতে কি কৰা হ'ব ডেভেলপ কৰা হ'ব ঠিক আছে কৌশলবিলাক সিহঁতৰ বিকাশ কৰি দিয়াৰ যত্ন কৰা হ'ব ঠিক আছে different responsibilities to make sure that policy is successful আৰু বিভিন্ন ধৰণৰ এজেন্সিয়ে কি কৰা দেখা পোৱা যায় হেকিনে নিশ্চিতকৰণ কৰা দেখা পোৱা যায় যাতে পলিচি এটা কি হয় সাকসেসফুল হয় বা সফলতা লাভ কৰে ওকে গভৰ্নমেন্ট হ্যাজ এডপ্টেড মেনি পলিচিজ বিভিন্ন ধৰণৰ পলিচি গভৰ্নমেন্টে এডপ্ট কৰা দেখা পোৱা যায় পলিচি লৈ আহে যাতে আমাৰ দেশখন সাস্টেইনেবল ডেভেলপমেন্টৰ প্ৰতি ধাৱমান হয় অৰ্থাৎ বহনক্ষম উন্নয়নৰ প্ৰতি ধাৱমান হয় আৰু মেক শিওৰ দ্যাট দেয়াৰ ইজ ইকোনমিক ডেভেলপমেন্ট আৰু লগতে সিহঁতে নিশ্চিতকৰণ কৰেও এইখিনিও নিশ্চিতকৰণ কৰে যে আমাৰ অৰ্থনৈতিকভাৱে ডেভেলপমেন্ট হ'ব লাগিব বাট এনভায়ৰনমেন্টক ৰক্ষা কৰি পিনে এনভায়ৰনমেন্টক প্ৰটেক্ট কৰি পিনে এট দা সেম টাইম সেই একেটা সময়তে আমি অৰ্থনৈতিকভাৱেও বিকাশ কৰিব লাগিব লগতে আমাৰ পৰিৱেশৰ সুৰক্ষাও আমি প্ৰদান কৰিব লাগিব হয় না নহয় সো আমি ইয়াত কেতবোৰ পলিচিৰ কথা পঢ়িম তোমালোকে বৰ্তমান পলিচিৰ কথা পাবা পলিচিজ ফৰ গ্ৰীণ ইকোনমি আমাৰ গ্ৰীণ ইকোনমিৰ কাৰণে কি পলিচিজ তেনেকুৱা ধৰণৰ আছে যেনেকৈ এটা পলিচিৰ নাম মনত ৰাখিবা ঠিক আছে নেশ্যনেল একচন প্লান অন ক্লাইমেট চেঞ্জ এটো শৰ্ট ফৰ্মটো মনত ৰাখা যত্ন কৰিবা NAPCC ঠিক আছে নেশ্যনেল একচন প্লান অন ক্লাইমেট চেঞ্জ আৰু this is an action plan which include different mission or plans okay within which aim at sustainable development মই বাৰে বাৰে কৈছো যে সবে আজিকালি সবে আমাৰ দেশ হ'ব পাৰে আমাৰ ৰাজ্য হ'ব পাৰে আমাৰ জিলা হ'ব পাৰে গোটেই বিশ্ব হ'ব পাৰে সবে এইখিনি কথা কৈ আছে সাস্টেইনেবল ডেভেলপমেন্টৰ কথা কৈ আছে অৰ্থাৎ বহনক্ষম উন্নয়নৰ কথা কৈ আছে বহনক্ষম উন্নয়ন বুলি কোৱাৰ লগে লগে আমি এইখিনি বুজি পাওঁ যে আমি এনেকুৱাকৈ উন্নতিৰ পথত অগ্ৰগামী হ'ব লাগিব যাতে আমি যিখিনি আমি ব্যৱহাৰ কৰি আছো আমাৰ প্ৰকৃতিৰ পৰা সম্পদ গ্ৰহণ কৰি পিনে এই সম্পদখিনি আমিতো ব্যৱহাৰ কৰিম যেন আমাৰ ভৱিষ্যত প্ৰজন্মও ব্যৱহাৰ কৰিব পাৰে অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ কাৰণে ৰাখি পিনে যেতিয়া আমি বৰ্তমান সময়ত আমি ব্যৱহাৰ কৰিম তেতিয়া হেয়া কি হৈ যাব আমাৰ বহনক্ষম উন্নয়ন হৈ যাব আৰু আমাৰ তেনেকুৱা এটা প্লানৰ নাম হল NAPCC অৰ্থাৎ নেশ্যনেল একচন প্লান ফৰ অন ক্লাইমেট চেঞ্জ ওকে যিয়ে সাস্টেইনেবল ডেভেলপমেন্টৰ প্ৰতি লক্ষ্য প্ৰদান কৰা দেখা পোৱা যায় a policy that comes with a fixed action date and budget become mission আৰু this is এখিনি স্কিম ওয়ার্ক কৰা দেখা পোৱা গৈছিল as a mission হিচাপে ঠিক আছে আৰু 8টা মান ইম্পৰ্টেন্ট পইণ্ট ইয়াত আছে এই পলিচিটোত আছে ঠিক আছে যেনেকৈ তোমালোকে 8টা যি দিয়া আছে হেয়া তোমালোকে চাব পাৰা ঠিক আছে কি 8টা পইণ্ট ইম্পৰ্টেন্ট পইণ্ট যিবিলাক ক্ৰুচিয়াল হয় ঠিক আছে যেনেকৈ নাম্বাৰ 1ত কি কৈ আছে সোলাৰ মিশন নেশ্যনেল সোলাৰ মিশন সোলাৰ এনাৰ্জিৰ ক্ষেত্ৰত আমি কেনেকৈ বিকশিত লাভ কৰিব পাৰো কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰো যিমান পাৰো সোলাৰ এনাৰ্জি আমি বৰ্তমান বৃদ্ধি কৰাৰ যত্ন কৰি আছো বৰ্তমান সময়ত ঠিক আছে গতিকে সোলাৰ এনাৰ্জি নেক্সট থিং নেশ্যনেল মিশন ফৰ এনহান্স এনাৰ্জি ইফিচিয়েন্সি যিখিনি আমাৰ এনাৰ্জি ইফিচিয়েন্সি আছে অৰ্থাৎ শক্তিৰ উৎপাদন কৰাৰ ক্ষমতা আছে হেকিনি আমি কি কৰিব লাগিব বৃদ্ধি কৰিব লাগিব এনহান্স মানে বৃদ্ধি কৰা ঠিক আছে তাৰ পিছত নেশ্যনেল মিশন অন সাস্টেইনেবল হ্যাবিটস আমি আমাৰ অভ্যাসবিলাক আমাৰ যিবিলাক দৈনন্দিন কাম কৰি থাকো অভ্যাসবিলাক আমি কি কৰিব লাগিব সাস্টেইনেবল কৰিব লাগিব ঠিক আছে যিকোনো বস্তু ব্যৱহাৰ কৰাৰ আগত আমি আনৰ কথা চিন্তা কৰিব লাগিব আমাৰ ভৱিষ্যত প্ৰজন্মৰ কথা আমি চিন্তা কৰিব লাগিব নেক্সট নেশ্যনেল ওয়াটাৰ মিশন কেনেকৈ ওয়াটাৰৰ জৰিয়তে পানী ব্যৱহাৰ কৰি পিনে ম্যাক্সিমাম আউটপুট আমি লব পাৰো কেনেকৈ শক্তি উৎপাদন কৰিব পাৰো আৰু শক্তি উৎপাদন কৰি কেনেকৈ আমি পৰ্যাপ্ত পৰিমাণে ব্যৱহাৰ কৰি পিনে আমাৰ পৰৱৰ্তী প্ৰজন্মৰ কাৰণে আমি ৰাখি থৈ যাব পাৰো আমাৰ শক্তিবিলাক হেয়া আমি চিন্তা কৰি আছো বৰ্তমান সময়ত আমাৰ দেশ চিন্তা কৰি আছে আমাৰ গোটেই বিশ্ব চিন্তা কৰি আছে আৰু আমি এইখিনি আমিও চিন্তা কৰিব লাগিব আমাৰ ঘৰখনত অযথা আমাৰ লাইটৰ বাল্বটো জ্বলাই থব নালাগে অযথা ঘৰৰ ফ্যানটো চলাই থব নালাগে ঠিক আছে অযথা যদি কোনোবাই নাচাই আছে তেনেহলে আমাৰ ঘৰৰ টিভিটো টেলিভিশনটো অন কৰি থব নালাগে ঠিক আছে ওকে সো নেশ্যনেল ওয়াটাৰ মিশন মনত ৰাখিবা নেক্সট নেশ্যনেল মিশন ফৰ সাস্টেইনিং হিমালয়ান ইকোসিস্টেম সো ইকোসিস্টেম যাক আমি কি বুলি কওঁ পৰিস্থিতি তন্ত্ৰ বুলি কওঁ আমাৰ হিমালয়ান ইকোসিস্টেমৰ কথা কৈ আছে আমি যিখিনি আমাৰ ভাৰতবৰ্ষ আছে আমাৰ দেশ ভাৰতবৰ্ষ বা আমাৰ হিমালয়ৰ পাদদেশত থকা যিবিলাক আমাৰ ৰাজ্য যেনেকৈ আমাৰ অসম হয় বিহাৰ হ'ব ওয়েস্ট বেংগল হ'ব ঠিক আছে এইবিলাক ৰাজ্য সিকিম হ'ব এই ৰাজ্যবিলাক ওকে
হিমালয়ৰ পাদদেশত থকা যিবিলাক আমাৰ ৰাজ্যবিলাক আছে ৰাজ্যবিলাক কিন্তু আমাৰ হিমালয়ৰ ওপৰত ঠিক আছে আমাৰ হিমালয় পৰ্বতৰ ওপৰত খুব ডিপেন্ডেন্ট হয় আমি হিমালয় পৰ্বতত যদি তেনেকুৱা ধৰণৰ কিবা চেঞ্জেস আহি যায় ক্লাইমেটিক্যাল চেঞ্জেস দেন উই আৰ গোইং টু ফেস লট অফ প্ৰবলেম আমি কিন্তু প্ৰবলেম ফেস কৰিব লাগিব আমি হেবিলাক পৰিস্থিতি ভুগিব লাগিব ঠিক আছে সো আমি সেই কাৰণে এতিয়াই কেনেকৈ আমাৰ হিমালয় পৰ্বতখিনিৰ যিখিনি পৰিস্থিতি তন্ত্ৰ সেইখিনি আমি ভালদৰে সুৰক্ষিত কৰি ৰাখিব পাৰো তাৰ প্ৰতি আমি চিন্তা চৰ্চা কৰি আছো আৰু আমাৰ চৰকাৰে চিন্তা চৰ্চা কৰি আছে আৰু সেই কাৰণে কৈ আছে যে সাস্টেইনিং আমি সাস্টেইন কৰিব লাগিব আমি পৰৱৰ্তী প্ৰজন্মৰ কথা ভাবিব লাগিব ঠিক আছে গ্লেচিয়াৰ আজি গৈ পিনে যদি আমাৰ গোটেইখিনি পানীময় হৈ যায় তেনেহলে পৰৱৰ্তী সময়ত গৰম হৈ থাকিব ঠাণ্ডাৰ দিনে চাগে নাহিব গৰম কেৱল গৰম হৈ থাকিব ঠিক আছে ওকে নেক্সট থিং নেশনাল মিশন ফৰ গ্ৰীনাৰ ইণ্ডিয়া ওকে গ্ৰীনাৰ কথা কৈছে সেউজীয়া কথা কৈছে আৰু সেউজীয়া কথা ক'লে যেতিয়া গ্ৰীন প্লান্টৰ কথা কৈ আছো যেতিয়া এজন ব্যক্তিক আমি কথা ক'বই লাগিব যাদৱ পায়েং হয়নে নহয় আমাৰ অসমৰ সুসন্তান যাদৱ পায়েং যাক অৰণ্য মানৱ বুলি কোৱা হয় ঠিক আছে কি বুলি কোৱা হয় অৰণ্য মানৱ বুলি কোৱা হয় কাক কোৱা হয় যাদৱ পায়েং ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা আৰু কেনেকৈ আমাৰ ভাৰতবৰ্ষক আমি গ্ৰীন কৰি ৰাখিব পাৰো সেউজীয়কৰণ কৰি ৰাখিব পাৰো তাৰ প্ৰতি এটা চেষ্টা কোনে কৰা দেখা পোৱা যায় NAPCC কৰা দেখা পোৱা যায় ঠিক আছে নেক্সট নেশনাল মিশন অন সাস্টেইনেবল এগ্ৰিকালচাৰ obviously we need to give focus on agriculture also হয় না নহয় আমাৰ ভাৰতত আধাতকৈও বেছি মানুহ এগ্ৰিকালচাৰৰ লগত জড়িত হৈ আছে অৰ্থাৎ কৃষিৰ লগত জড়িত হৈ আছে সো কৃষি ক্ষেত্ৰখিনি আমি কেনেকৈ সাস্টেইনেবল কৰিব পাৰো কৃষি ক্ষেত্ৰখিনি কেনেকৈ আমি বহনক্ষম কৰিব পাৰো তাৰ প্ৰতি আমি চিন্তা চৰ্চা কৰিব লাগিব যদি কেৱল মাত্ৰ বৰ্তমান সময়ত আমি ৰাসায়নিক দ্ৰব্যবিলাক বা কীটনাশক দ্ৰব্যবিলাক ব্যৱহাৰ কৰি পিনে আমি উৎপাদন কৰা আৰম্ভ কৰি দিওঁ তেনেহলে 5 বছৰ 10 বছৰ মানত গৈ পিনে আমাৰ ভূমিখনৰ যিখিনি উৎপাদনশীলতাৰ ক্ষমতা সেইখিনি কিন্তু কম হৈ যাব আলটিমেটলি আৰু যদি উৎপাদনশীল ক্ষমতা কম হৈ যায় তেনেহলে তোমালোকে চিন্তা কৰিব পাৰা যে what will our future generation do সিহঁতে কেনেকৈ খাদ্য উৎপাদন কৰিব কাৰণ আজি আমি ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰি পিনে কীটনাশক বিভিন্ন দ্ৰব্যবিলাক পেস্টিসাইড ব্যৱহাৰ কৰি পিনে আমি আমাৰ যিখিনি ম্যাক্সিমাম আউটপুট লব পাৰো আমাৰ খেতি পথাৰৰ পৰা সেইখিনিটো লৈ আছো তেনেহলে আমাৰ কিন্তু ফিউচাৰ প্ৰজন্মই সেইখিনি কাম আকৌ কৰিব নোৱাৰে সিহঁতে হয়তো মাটিবিলাক বিক্ৰী কৰিব লাগিব বা কিবা কিবি কৰিব লাগিব আকৌ ঠিক আছে গতিকে we need to give focus on the sustainable agriculture আমি এগ্ৰিকালচাৰ প্ৰেক্টিছখিনি এনেকুৱাকৈ কৰিব লাগিব আমি কৃষি কামখিনি এনেকুৱাকৈ কৰিব লাগিব যেন আমাৰ ভৱিষ্যত প্ৰজন্ময়ও কৃষি কাৰ্যখিনি পৰৱৰ্তী সময়ত ভালদৰে চলাই ল'ব পাৰে বা কৰিব পাৰে okay the last one but not the least okay যেনেকৈ কি কৈছে নেশনাল মিশন অন strategic knowledge and climate change okay যদি আমি এই যিমান ব্লেক সেক্টৰস আছে এই সেক্টৰবিলাকৰ ওপৰত কাম কৰিব বিচাৰো দেন what we need to do we need to develop our knowledge আমি আন্ডাৰস্ট্যান্ডিং ডেভেলপ কৰিব লাগিব আমাৰ নৱপ্ৰজন্মক আমি শিকাই দিব লাগিব যে এইবিলাক বস্তু কেনেকৈ বেয়া হয় আৰু কেনেকৈ আমি সকলোৱে সাস্টেইনেবল ডেভেলপমেন্টৰ ওপৰত ধাপ বনাব লাগে ওকে সো এইখিনি বস্তু খুব ইম্পৰ্টেন্ট হয় আমি ৰিসাৰ্চ কৰিব লাগিব আমি ষ্টাডিজ কৰিব লাগিব ঠিক আছে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক আমাৰ নৱপ্ৰজন্মক বৰ্তমানৰ নৱপ্ৰজন্মক আমি কি কৰিব লাগিব ক্লাইমেট চেঞ্জৰ বিষয়ে পঢ়াব লাগিব হেবিলাক বিষয়ে নলেজ প্ৰদান কৰিব লাগিব কেনেকৈ সাস্টেইনেবল ডেভেলপমেন্টে আমাৰ চাৰিওপিনৰ পৰিবেশ আমাৰ দেশ আমাৰ ৰাজ্য আমাৰ জিলা আমাৰ নিজকে আমাৰ পৰিয়ালঘৰক সুৰক্ষিত কৰি ৰাখিব তাক আমি আমাৰ গোটেই ভাৰতবাসীৰ নৱপ্ৰজন্মক বুজাই দিবলৈ যত্ন কৰিব লাগিব ওকে আই হোপ তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই মোক তোমালোকে জনাব পাৰিবা কমেন্ট বক্সত আৰু খুব সুন্দৰকৈ মই তোমালোকক পৰৱৰ্তী সময়তো এই গোটেইবিলাক বস্তু সলভ কৰি দিবলৈ যত্ন কৰিম ঠিক আছে সো এক নম্বৰ স্কিমটো আমি চালো সো এতিয়া নাম্বাৰ 2 স্কিম লৈ আমি ধাপমান হও চাও নাম্বাৰ 2 স্কিম কি দিয়া আছে নাম্বাৰ 2 গ্ৰীন ইণ্ডিয়া মিশন আমি আমাৰ গোটেই ভাৰতক কি কৰিব লাগে এতিয়া গ্ৰীন কৰিব লাগে আমি গোটেই ভাৰতবৰ্ষ কি কৰিব লাগে সেউজীয়কৰণ কৰিব লাগে যাক কি বুলি কোৱা হয় GIM বুলিও কোৱা হয় সো নেশনাল মিশন ফৰ গ্ৰীন ইণ্ডিয়া or Green India Mission is one of the 8 mission under the Indian Action Plan of meeting the changes of climate change যাক আমি অলপ আগতে অধ্যয়ন কৰিলো বা পঢ়িলো GIM Green India Mission ঠিক আছে Green India Mission NAPCC ইয়াতে এটা মিশনৰ নাম হল Green India Mission ঠিক আছে
যেনেকৈ নেশ্যনেল মিছন ফৰ গ্ৰীনাৰ ইণ্ডিয়া, ঠিক আছে। আই হোপ তোমালোকে বুজিব পাৰিছা, ধৰিব পাৰিছা। তেনেহ'লে ইট ইজ এ পাৰ্টছ, অ'কে, GAM টো পাৰ্ট হয়, কাৰ পাৰ্ট হয়, নেশ্যনেল একশ্যন প্লান ফৰ মিটিং দ্য ক্লাইমেট চেঞ্জেছ, অ'কে, ইয়াৰ পাৰ্ট হয়। আৰু গ্ৰীণ ইণ্ডিয়া মিছনৰ এম বা লক্ষ্য হল কি, যে প্ৰটেক্টিং কৰা, সুৰক্ষা কৰা, ৰিষ্টৰিং পুনৰুদ্ধাৰ কৰা, এণ্ড ইনক্ৰিজিং ফৰেষ্ট কভাৰ। আমাৰ ভাৰতবৰ্ষৰ যিখিনি ফৰেষ্ট কভাৰেজ আছে সেইখিনি বৃদ্ধি কৰিব লাগে, ঠিক আছে। লগতে আমি আমাৰ ইকোচিষ্টেমখিনি ৰিভাইভ কৰিব লাগে, আমাৰ বায়'ডাইভাৰ্চিটি ইনক্ৰিজ কৰিব লাগে, আমি ৱাটাৰ কনজাৰ্ভেশ্যন কৰিব লাগে, কনজাৰ্ভ কৰিব লাগে, আমি বায়'মাছ ক্ৰিয়েট কৰিব লাগে, লগতে প্ৰিজাৰ্ভিং কৰিব লাগে, মেনগ্ৰোভাৰ্ছ যিবিলাক আছে আমাৰ সেইবিলাক প্ৰিজাৰ্ভ কৰিব লাগে, যিবিলাক আমাৰ ৱেটলেণ্ড আছে সেইবিলাক আমি প্ৰিজাৰ্ভ কৰিব লাগে। লগতে ক্ৰিটিকেল হেবিটছ যিবিলাক আছে আমাৰ, যাক আমি সহজে পোৱা নাযায়, দুৰ্লভ প্ৰাণী, সেইবিলাকক আমি কি কৰিব লাগে, সুৰক্ষা প্ৰদান কৰিব লাগে। আৰু আমাৰ এনেকুৱা ধৰণৰ সাৰ্ভিস যিবিলাক আমাৰ ফিউল, ওকে, ফুডাৰ, টিম্বাৰ, নন উড ফৰেষ্ট প্ৰডিউচেছ, যেনেকৈ ফুড, ফলোৱাৰ, সিড, হাৰ্বছ, হানি, এইবিলাকক আমি কি কৰিব লাগে, ফোকাস দিব লাগে, ওকে। আৰু এই গোটেইবিলাক বস্তু আমাৰ গ্ৰীণ ইকনমি, সেউজ অৰ্থনীতিৰ প্ৰজেক্টৰ কি হ'ব, আমাৰ খুবেই ইম্পৰ্টেণ্ট পইণ্ট হৈ যাব, ঠিক আছে। সো যেতিয়া আমি GIM-ৰ কথা কৈ যাম তেতিয়া আমি সুন্দৰকৈ আলোচনা কৰিম বা লিখিব যত্ন কৰিম, সেয়া হল আমি আমাৰ ভাৰতবৰ্ষত থকা বিভিন্ন যিবিলাক ৰাজ্য আছে, ৰাজ্যবিলাকত যিখিনি সেউজীকৰণ আমি সেয়া কৰিব লাগিব, আমি সেউজ বিপ্লৱৰ সৃষ্টি কৰিব লাগিব, আমি সুৰক্ষা প্ৰদান কৰিব লাগিব, আমাৰ প্ৰত্যেকটো গছ-গছনিক আমি ৰিভাইভ কৰিব লাগিব, আমি পুনৰ উদ্ধাৰ কৰিব লাগিব আমাৰ সেউজীয়াকৰণক। লগতে যিখিনি আমাৰ চাৰিওপিনৰ যি ফৰেষ্ট আছে, চাৰিওপিনৰ যিবিলাক আমাৰ জংঘল আছে, যিবিলাক আমাৰ হাবি আছে, এই হাবিবিলাকৰ পৰিমাণ দিনক দিনে আমি বৃদ্ধি কৰিবলৈ যত্ন কৰিব লাগিব। আমাৰ সমাজৰ, আমাৰ চাৰিওপিনৰ পৰিৱেশৰ যিবিলাক পৰিস্থিতি তন্ত্ৰ আছে, এই পৰিস্থিতি তন্ত্ৰখিনি আমি সুৰক্ষা প্ৰদান কৰিব লাগিব, যাতে পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতা খুব সুন্দৰকৈ আমি বজাই ৰাখিব পাৰো। আমাৰ পৰিৱেশত থকা যিখিনি পানী আছে, এই পানীবিলাক আমি পৰ্যাপ্তভাৱে ব্যৱহাৰ কৰাৰ লগতে এই পানীবিলাক কেনেকুৱাকৈ আমি সুৰক্ষা প্ৰদান কৰিব পাৰো, কেনেকুৱাকৈ সেইবিলাক হাৰ্ভেষ্টিং কৰিব পাৰো, তাৰ প্ৰতিও সজাগতা সৃষ্টি কৰি পিনে ৰাইজক আৰু দহৰ মংগল বা হক চিন্তা আমি সদায় কৰিব লাগিব। যিবিলাক আমাৰ বায়োমাছ বুলি কোৱাৰ লগে লগে তোমালোকে ক'ব পাৰা যে সাৰৰ কথা ক'লে, ফাৰ্টিলাইজাৰৰ কথা ক'লে, ফাৰ্টিলাইজাৰ দুই ধৰণৰ হ'ব পাৰে, এটা হ'ল জৈৱিক সাৰ আৰু আনটো হ'ল ৰাসায়নিক সাৰ। সো জৈৱিক সাৰৰ কেনেকুৱাকৈ আমি সৃষ্টি কৰিব পাৰো তাৰ প্ৰতিও আমি খুব সুন্দৰকৈ আমাৰ ৰাইজক আমি বুজাই দিব লাগিব, আৰু খুব সুন্দৰকৈ সেই বস্তুবিলাক প্ৰেক্টিচ কৰাৰ প্ৰতি আমি কি কৰিব লাগিব, ধাৱমান হ'ব লাগিব, আমাৰ ইয়ং জেনেৰেশ্যনক সেইখিনি বস্তু আমি বুজাই দিব লাগিব, ওকে। আই হোপ বুজি পাইছা, যদি বুজি পোৱা নাই কমেন্ট বক্সত কমেন্ট কৰিব পাৰিবা, ঠিক আছে, মই এনসাৰ কৰিবলৈ যত্ন কৰিম, ওকে। সো গ্ৰীণ ইণ্ডিয়া মিছন এটা ইয়াত খুব সুন্দৰকৈ এটা কাহিনী দি আছে, কেনেকুৱাকৈ কি হৈছিলে। সো এইখিনি মোৰ আলোচ্য বিষয় নহব, এইখিনি মই আলোচনা নকৰিম, তোমালোকে ইচ্ছে কৰিলে স্ক্ৰীনশ্বট ৰাখি পিনে পঢ়িব পাৰিবা, ইয়া স্ক্ৰীনশ্বট ৰাখিব পঢ়িবা তোমালোকে, ঠিক আছে। সো নেক্সট আমি আন এটা স্কিমলৈ গুচি যাবলৈ যত্ন কৰো। সেই স্কিমটোৰ নাম হ'ল জৱাহৰলাল নেহৰু নেশ্যনেল সোলাৰ মিছন, অলছো নন এজ নেশ্যনেল সোলাৰ মিছন, যাক ৰাষ্ট্ৰীয় সোলাৰ মিছন বুলিও কোৱা হয়, নাইবা জৱাহৰলাল নেহৰু নেশ্যনেল সোলাৰ মিছন বুলিও কোৱা হয়, যাৰ লক্ষ্য এম হৈছে ইণ্ডিয়াছ এনাৰ্জি নিডছ সাস্টেইনেবিলিটি, ঠিক আছে। সো আমাৰ ভাৰতৰ যি শক্তি উৎপাদনৰ কেন্দ্ৰ হিসেবে গড় তোলাৰ যি প্ৰচেষ্টা, আমি লগতে আমাৰ চৰকাৰ চেষ্টা অহৰহভাৱে কৰি আছে, আমি সবে বিদ্যুতিক যিখিনি আমাৰ ইলেক্ট্ৰিচিটি লাভ কৰো তাৰ প্ৰতি অতিষ্ঠ বা লাগি নাথাকি আমি যিবিলাক আমাৰ সোলাৰ প্যানেল আছে সেইবিলাক আমি ঘৰে ঘৰে আজিকালি ইনষ্টলেশ্যন কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে, ঠিক আছে। তাৰ বাবে হয়তো বা অনলাইন আবেদন কৰিব লাগে, সেইখিনি মই ভালদৰে জ্ঞাত নহয়, তোমালোকে হয়তো বা মোতকৈ ভাল এইখিনি বিষয়ে জ্ঞান ৰাখা, ওকে। সো আমি যিবিলাক আমাৰ সোলাৰ মিছন, সোলাৰ এনাৰ্জিৰ কথা পাতি আছো, এই সোলাৰ এনাৰ্জিৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষে বৰ্তমান সময়ত গুৰুত্ব প্ৰদান কৰা দেখা পোৱা গৈ আছে,
ওকে আৰু গ্লোবেল এনাৰ্জি প্ৰডিউচিঙৰ ক্ষেত্ৰত সোলাৰ মিশনৰ ক্ষেত্ৰত সোলাৰ প্যানেলৰ ক্ষেত্ৰত সোলাৰ এনাৰ্জি ক্ৰিয়েচনৰ ক্ষেত্ৰত ভাৰত বৰ্তমান সময়ত কিন্তু গ্লোবেল লিডাৰ হিচাপে আগবাঢ়ি আহিছে আৰু যিখিনি আমাৰ সোলাৰ এনাৰ্জি হয় সেইখিনি কি হয় ৰিনিউৱেবল এনাৰ্জি সোৰ্স হয় না নহয় যাক আমি ৰিনিউ কৰিব পাৰো যাক আমি পুনৰ ব্যৱহাৰ কৰিব পাৰো যাক আমি ষ্টৰ কৰি ৰাখিব পাৰো যাক আমি বেছি পৰিমাণে উৎপাদন কৰি ডিস্ট্ৰিবিউট কৰিব পাৰো হয় না নহয় ওকে সো আমি সোলার এনার্জির কথা পাতি আছো যা কি হয় জিয়া কি হয় রিনিউয়েবল এনার্জি হয় ঠিক আছে আৰু আমাৰ কয়লাৰ নিচিনা নহয় আমাৰ পেট্ৰলিয়ামৰ নিচিনা নহয় যে এবাৰ ব্যৱহাৰ কৰিলে পিনে শেষ হৈ যাব সোলার এনার্জি যিমান বাৰ ব্যৱহাৰ কৰিব বিচৰা সিমান বাৰ ব্যৱহাৰ কৰা একো অসুবিধা নাই হয় না নহয় ঠিক আছে সো যেতিয়া আমি সোলার এনার্জিৰ প্ৰতি এনেকৈ ধাৱমান হম তেতিয়াহে আমি আমাৰ পৰৱৰ্তী সময়ৰ কাৰণে আমাৰ পৰৱৰ্তী প্ৰজন্মৰ কাৰণে আমাৰ যিবিলাক পেট্ৰল আছে ডিজেল আছে সেইবিলাক ৰাখি থৈ যাব পাৰিম যদি সবে পেট্ৰল ডিজেল কয়লা এবিলাকে ব্যৱহাৰ কৰি থাকো তেনেহলে আলটিমেটলি এটা সময়ত আহি পিনে সেই বস্তুবিলাক নাইকিয়া হৈ যাব বিকজ সেইবিলাক ৰিনিউৱেবল এনাৰ্জি নহয় সেইবিলাক নন ৰিনিউৱেবল এনাৰ্জি হয় ঠিক আছে সো আমি এইখিনি বুজি পালো লগতে সোলাৰ মিশন যিখিনি আছে সেইখিনি প্ৰমোট কৰিব লোকাল প্ৰডাকশন আমি কেনেকৈ স্থানীয়ভাৱে উৎপাদন কৰিব পাৰো লগতে ডিস্ট্ৰিবিউশন অফ এনাৰ্জি কেনেকৈ আমি আমাৰ এনাৰ্জি বিলাক ডিস্ট্ৰিবিউট কৰিব পাৰো আমাৰ শক্তি বিলাক আমি কি কৰিব পাৰো প্ৰদান কৰিব পাৰো মানুহক ঠিক আছে আফটাৰ দ্যাট নেক্সট থিং এইটো নালাগিব আকৌ আমাৰ স্কিম আহি গল এই স্কিমখিনি আমি পঢ়ো যেনেকৈ এইটো স্কিমৰ নাম তোমালোকে শুনিছা স্বচ্ছ ভাৰত অভিযান ঠিক আছে স্বচ্ছ ভাৰত অভিযান যাক কোৱা হয় স্বচ্ছ ভাৰত মিশন বুলিও ঠিক আছে যাক কোৱা হয় ক্লিন ইন্ডিয়া মিশন বুলিও সো ইয়াৰ মুখ্য উদ্দেশ্য বা এম হল যে আমাৰ ভাৰতবৰ্ষ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে ভাৰতবৰ্ষৰ যিবিলাক আমাৰ সিটিজ আছে ভাৰতবৰ্ষৰ যিবিলাক আমাৰ টাউন আছে লগতে ভাৰতবৰ্ষৰ আমাৰ যিবিলাক ভিলেজেস আছে সেইবিলাক আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে আৰু আমাৰ গোটেই ভাৰতবৰ্ষক ওপেন ডেফিকেশন ফ্ৰী কান্ট্ৰি হিচাপে ডিক্লেয়াৰ কৰিব লাগে আমাৰ গোটেই ভাৰতবৰ্ষ ওপেন ডেফিকেশন ফ্ৰী মানে কি যে খোলা ঠাইত শৌচ কৰা ঠিক আছে খোলা ঠাইত শৌচ কৰা আমি কি কৰিব লাগে গোটেই ভাৰতবৰ্ষত বন্ধ কৰিব লাগে বাই 2 অক্টোবৰ 2 অক্টোবৰ 2019 ঠিক আছে 2019 2 চনৰ ভিতৰত অক্টোবৰ 2 অক্টোবৰ কি আছে কোৱাচোন 2 অক্টোবৰ কিবা এটা পালন কৰা হয় হেতু হল গান্ধী জয়ন্তী পালন কৰা হয় ঠিক আছে সো 2019 চনত আমি এটো লাভ কৰিবলৈ সক্ষম হৈছো যে আমাৰ গোটেই দেশখন কি হয় ওপেন ডেফিকেশন ফ্ৰী কান্ট্ৰি হয় আৰু 2019 2 অক্টোবৰ তাৰিখে মহাত্মা গান্ধীৰ 150তম জন্ম দিৱস আমি উদযাপন কৰিছিলো ওকে আৰু এনেকৈ আমি স্বচ্ছ ভাৰত অভিযান যাক আমি কোৱা হয় স্বচ্ছ ভাৰত মিশন যাক কোৱা হয় ক্লিন ইন্ডিয়া মিশন ইয়াত আমি সাকসেস বা সফলতা কিছু পৰিমাণে হলে লাভ কৰিবলৈ সক্ষম হৈছো কিন্তু কিছু পৰিমাণে লাভ কৰিছো এতে সম্পূৰ্ণৰূপে লাভ কৰা নাই সম্পূৰ্ণৰূপে লাভ কৰিলে আমি কি কৰিব লাগিব আমি নিজে এডভান্স জাগ্ৰত হ'ব লাগিব সেই বস্তুখিনিৰ প্ৰতি কাম কৰিব লাগিব তোমালোকে জাগ্ৰত হ'ব লাগিব আমাৰ ৰাজ্য জাগ্ৰত হ'ব লাগিব আমাৰ ৰাজ্য আমাৰ দেশ আমি সবে জাগ্ৰত হ'ব লাগিব তাৰ পিছত আমি গোটেই আমাৰ ভাৰতবৰ্ষক স্বচ্ছ ভাৰত হিচাপে নিৰ্মাণ কৰিব পাৰিম ওকে নেক্সট থিং নেশনাল গ্ৰীণ ট্ৰিব্যুনেল বুলি কোৱাৰ লগে লগে আমি আগত বুজিব যত্ন কৰিম হোৱাট ইজ দ্য মিনিং অফ ট্ৰিব্যুনেল বুলি কোৱাৰ লগে লগে এক ধৰণৰ কোড বুলি ক'ব পাৰা তোমালোকে ঠিক আছে এক ধৰণৰ কোড সো এনেকুৱা ধৰণৰ কোড আমাৰ ভাৰতত বনাই দিয়া আছে নেশনাল লেভেলত অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ত যিবিলাক কোডে গ্ৰীনাৰী অৰ্থাৎ সেউজীয়কৰণক লৈ পিনে কি হয় তাতে কেছ বিলাক বা মুকদ্দমা বিলাক তাতে চলোৱা দেখা পোৱা যায় মানি লোৱা যে কোনো এজন ব্যক্তিয়ে কোনো এটা বিশাল ডাঙৰ গছ কাটি আছে আৰু মই তেওঁৰ নামত কমপ্লেইন কৰিছো নেশনাল গ্ৰীণ ট্ৰিব্যুনেলত গৈ পিনে তেনেহলে তেওঁ সেই গছটো কাটিব নোৱাৰে বৰ্তমান অবধি যিমান দিন পৰ্যন্ত ৰায়দান অহা নাই লগতে কি হ'ব আমি সুন্দৰকৈ গ্ৰীণ ট্ৰিব্যুনেলত গৈ পিনে নেশনাল গ্ৰীণ ট্ৰিব্যুনেলত গৈ পিনে তাতে এটা কি হ'ব মুকদ্দমাও চলি থাকিব ঠিক আছে ওকে সো নেশনাল গ্ৰীণ ট্ৰিব্যুনেল লাইক কোডৰ নিচিনা ফৰ এক্সেস ৰিলেটেড টু এনভাইৰনমেন্ট প্ৰটেকশন ৰিলেটেড যিবিলাক কেছ আহিব সেইবিলাক সিহঁতে চোৱা চিতা কৰে কনজাৰভেশ্যন অফ ফৰেষ্ট কেনেকৈ আমাৰ ফৰেষ্ট বিলাক বনাঞ্চল বিলাক আমি কনজাৰ্ভ কৰিব লাগে আমি সুৰক্ষা প্ৰদান কৰিব লাগে লগতে অন্যান্য যিবিলাক আমাৰ প্ৰাকৃতিক নেচাৰেল ৰিসোৰ্সেস আছে সেইবিলাক আমি কেনেকৈ সুৰক্ষা প্ৰদান কৰিব লাগিব
তাৰ প্ৰতি কিন্তু এইবিলাক কথা লৈ পিনে আলাপ আলোচনা হোৱা দেখা পোৱা যায় বা তাতে সেইবিলাক বস্তু লৈ চিন্তা চৰ্চা কৰা দেখা পোৱা যায় ইট এক্ট অন ডিসপিউট রিলেটেড টু এনভায়রনমেন্ট ইস্যুস আমার পরিবেশজনিত যিকোনো ডিসপিউট হলে যিকোনো সমস্যা হলে ন্যাশনাল গ্রিন ট্রিব্যুনাল আগবাড়ি আহে may ask people causing ecological damage to pay heavy fines যদি কোনো এজন ব্যক্তিয়ে ইকোলজিক্যাল যিখিনি আছে যিকোনো ঠাইৰ যিখিনি পৰিস্থিতি তন্ত্ৰ আছে সেইখিনি হ্যাম্পাৰ কৰি আছে সেইখিনি বিনষ্ট কৰি আছে দেন তাৰ ওপৰত এটা হেভি ফাইন কিন্তু আমাৰ ন্যাশনাল গ্ৰীণ ট্ৰিব্যুনালে লগাই দিব পাৰে হয় না নহয় ওকে আৰু আমাৰ এনেকুৱাকৈ এনভায়ৰনমেন্ট ডেমেজৰ পৰা আমাৰ পৰিবেশক প্ৰটেকশন কৰা দেখা পোৱা যায় আমি প্ৰটেকশন বন্ধ কৰিব এনেকুৱাকৈ পাৰো ঠিক আছে আৰু যদি কোনোবা ব্যক্তি তথাপিও আমাৰ এনভায়ৰনমেন্ট বা চাৰিওপিনৰ পৰিবেশখিনি নষ্ট কৰি আছে দেন তেওঁৰ জেল পৰ্যন্ত হ'ব পাৰে ঠিক আছে আই হোপ তোমালোকে বুজিব পাৰিছা যদি বুজিব পাৰিছা খুব ভাল কথা যদি বুজিব পৰা নাই একো অসুবিধা নাই তোমালোকে মোৰ লগত সুন্দৰকৈ কমেন্ট বক্সত যোগাযোগ কৰিব পাৰিবা ঠিক আছে মই প্ৰত্যেকটো কমেন্টৰ ৰিপ্লাই দিব যত্ন কৰো প্ৰত্যেকটো কমেন্টৰ মই ৰিপ্লাই দিওঁ আৰু হয়তোবা আমাৰ মাত্ৰ এটা ক্লাছৰ প্ৰয়োজনীয়তা হ'ব এটা ক্লাছৰ ভিতৰতে মই এই ইউনিটটো শেষ কৰি দিম আৰু তাৰ পিছত তোমালোকৰ যেটো ফাৰ্স্ট ইউনিট টেষ্ট আহি আছে তাৰ কাৰণে তোমালোকে কি হ'ব লাগিব প্ৰিপেয়াৰ হ'ব লাগিব আৰু তোমালোকক সাজু কৰি দিবৰ কাৰণে মই সুন্দৰকৈ দুই দিন মই লাইভ ক্লাছ লৈ আহিম খুব সুন্দৰকৈ ঠিক আছে লং ভিডিও হ'ব তোমালোকে খাতা কলম বা বহি কলম লৈ পিনে বহি যাবা খুব সুন্দৰকৈ আমি ৰিভিজন কৰাৰ যত্ন কৰিম আৰু ইতিমধ্যে তোমালোকৰ যিমান বিলাক তোমালোকে আইটিএ লোৱা হেলথ কেয়াৰ লোৱা বা ব্লেক সাবজেক্ট লোৱা খুব সুন্দৰকৈ তোমালোকৰ এমপ্লয়াবিলিটি স্কিল নামৰ যিখিনি পাৰ্ট আছে এই পাৰ্টখিনি কিন্তু প্ৰায় গোটেই কিতাপখনে মই প্ৰায় শেষ কৰি দিব যত্ন কৰিলো এটো আমাৰ লাষ্ট ইউনিট চলি আছে ইয়াৰ পিছত আৰু একো ইউনিট নাই এমপ্লয়াবিলিটি স্কিলৰ পৰা ঠিক আছে সেই কাৰণে তোমালোকে ভালদৰে চোৱা ভালদৰে ক্লাছ বিলাক কৰা আৰু ভালদৰে নোটস বনাই লৈ পিনে পৰীক্ষাত ভাল নম্বৰ অৰ্জন কৰিব লাগিব আৰু সবতকৈ বেছি ইম্পৰ্টেন্ট কথা হল পৰীক্ষাত নম্বৰ অৰ্জন কৰা মোৰ লক্ষ্য মোৰ জীৱনৰ লক্ষ্য নহয় মই আজি ইয়াত এনেকুৱাকৈ আহি ক্লাছ কৰাৰ লক্ষ্য নহয় মোৰ ক্লাছ কৰাৰ লক্ষ্য হল তোমালোকক এজন ভাল মানুহ হিচাপে গঢ়ি তোলা তোমালোকৰ ভাল মনৰ এটা ব্যক্তিত্বৰ গৰাকী হিচাপে গঢ়ি তোলা আৰু তোমালোকে এজন মানুহৰ নিচিনা মানুহ হিচাপে তৈয়াৰ কৰি ৰূপান্তৰৰ সৃষ্টি কৰা বা এটা জাগৰণৰ সৃষ্টি কৰা সো আই হোপ তোমালোকে মোৰ যিখিনি দৃষ্টিভংগী সেইখিনি তোমালোকে বুজিবলৈ সক্ষম হৈছা আৰু মাত্ৰ এটা ক্লাছৰ জৰিয়তে আমি আমাৰ গ্ৰীণ স্কিল নামৰ পাঠটো সমাপ্ত কৰিবলৈ যত্ন কৰিম আজিলৈ আমি ইয়াতে ক্লাছবিলাক সমাপ্ত কৰিবলৈ যত্ন কৰি ক্লাছখিনি সমাপ্ত কৰিবলৈ যত্ন কৰি আছো আজিলৈ মানে অহা ক্লাছত লগ পাই আছো যদি সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি লোৱা লাইক আৰু এটা কমেন্ট কৰিলে একো তোমালোকৰ খৰচা নহয় গতিকে লাইক আৰু কমেন্ট নিশ্চিতভাৱে কৰিবা লগতে তোমালোকৰ প্ৰিয় বন্ধু বা বান্ধৱীৰ লগত তোমালোকে শ্বেয়াৰো কৰিব পাৰা সো সাবস্ক্ৰাইব কৰিবা ঠিক আছে তোমালোকৰ প্ৰতি মই আশা এখিনি ৰাখিলো আৰু আজিলৈ মানে জয় হিন্দ জয় ভাৰত